তেজপুৰত এইবাৰ জমি উঠিছে পঞ্চায়ত নিৰ্বাচন বিশেষকৈ ভুমুৰাগুৰি জিলা পৰিষদত দেখা পোৱা গৈছে তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমিনুল ইছলাম আৰু এইখিনিতে আমি উল্লেখ কৰিম বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী নুৰুল হক অৱতীৰ্ণ হোৱাৰ বিপৰীতে দিলদাৰ হুছেইন নামৰ এজন প্ৰাৰ্থীয়েও অৱতীৰ্ণ হৈছে ভুমুৰাগুৰি জিলা পৰিষদত কিন্তু লক্ষণীয়ভাৱে পূৰ্বৰে পৰা এই যি ভুমুৰাগুৰি জিলা পৰিষদ এই ভুমুৰাগুৰি জিলা পৰিষদৰ আসনখন কংগ্ৰেছ দলৰ হাততে আছিল আৰু এইবেলেও শক্তিশালী প্ৰাৰ্থী ৰূপে আমিনুল ইছলাম যেহেতু অৱতীৰ্ণ হৈছে আৰু দেখা পোৱা গৈছে পদূলিয়ে পদূলিয়ে চুবুৰীয়ে এতিয়া তেওঁ এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু বিহুৰ মাজতে এনেদৰে এতিয়া দেখা পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ তেজপুৰত তুংগ ধৰি উঠিছে মই পুনতে প্ৰাৰ্থীগৰাকীৰ কাষলৈকে আহিব বিচাৰিছোঁ কি ক'ব বিহুৰ মাজত দেখা পাইছোঁ নিৰ্বাচনী প্ৰচাৰ পুৰা তুংগত প্ৰথমতে মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু নিউজ 18 মোৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জনাইছোঁ প্ৰথমতে মই মোৰ ভুমুৰাগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই গাবৰু ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি বিকাশ কলিতা শোণিতপুৰ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি দাদুল বৰকাকতি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে মোক সন্মানীয় ভুমুৰাগুৰি জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিছে যে শোণিতপুৰ জিলাৰ ভিতৰতে ভুমুৰাগুৰি জিলা পৰিষদটো এক আকৰ্ষণীয় হৈ পৰিছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ৰাইজ আমাৰ লগত আছে মহিলা আমাৰ লগত আছে পুৰুষ আমাৰ লগত আছে আমি গাঁও অঞ্চলত গৈ ঘৰে ঘৰে আমি প্ৰচাৰ কাৰ্য চলাই আছোঁ আৰু ইয়াত ৰাইজে আশ্বস্তি প্ৰকাশ কৰিছে যে অহা নিৰ্বাচনত ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি তেখেতসকলে আশা প্ৰকাশ কৰিছে লক্ষণীয় কথাটো হৈছে পূৰ্বতেও এইখন জিলা পৰিষদ কিন্তু কংগ্ৰেছৰ দখলতে হয় পূৰ্বতেও এইখন জিলা পৰিষদ কংগ্ৰেছৰ দখলত আছিলে আৰু যথেষ্টখিনি কংগ্ৰেছে ইয়াত কাম কাজ কৰিছে সেইকাৰণে ৰাইজ আশ্বস্ত হৈছে আৰু আগন্তুক দিনতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীকে তেখেতসকলে ভোট প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ কি ক'ব কিমান দূৰ আশাবাদী প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ নিউজ আছাম চেনেলক আমি এতিয়ালৈকে আজি প্ৰায় ৰাজেন বৰঠাকুৰৰ দিনৰ পৰা এইটো কংগ্ৰেছৰ দখলত আছে আৰু বৰ্তমানলৈকে কংগ্ৰেছৰ দখলত এইবাৰো থাকিব 42,000 ভোটৰ ভিতৰত মাত্ৰ 4,500 ভোটে আপোনাৰ বেলেগৰ আছে বাকী সব আমাৰ মাইনৰিটি মানুহৰ আপোনাৰ 38,000 ভোট এইখিনি ভোটত আমি এটা অনুমান কৰিছোঁ আগতকৈ এইবাৰ আৰু বৃহৎ ভোটৰ ব্যৱধানত আমি জয়ী হ'ম বুলি আমাৰ দৃঢ় বিশ্বাস আপোনালোকৰ প্ৰাৰ্থীগৰাকী জয়লাভ কৰিবই নিশ্চিত 100% কৰিব মহিলা যেহেতু সমৰ্থক আছে বা স্থানীয় মহিলাসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব আমাৰ ফালৰ পৰা আমাৰ গাঁৱৰ ফালে সব উচিত আছে আৰু আমিনুল জয়লাভ কৰিব কৰিব কংগ্ৰেছ পাৰ্টি কৰিব দেখা পোৱা গৈছে এনেদৰে আকৰ্ষণীয় হৈ পৰিছে কোন আছে ইয়াত হয় কি ক'ব মই কৈছোঁ কংগ্ৰেছৰ ফালৰ পৰা সকলোৱে আশীৰ্বাদ কৰি আছে আমি গাঁৱে গাঁৱে ঘূৰি আছি সকলোৱে কংগ্ৰেছক আঁকোৱালি দি আছে সমৰ্থন দি আছে আমি সকলোৱে ঘৰে ঘৰে ঘূৰি আছোঁ সকলো মানুহবিলাকৰ সমৰ্থন পাই আছোঁ আশাবাদী আছোঁ আমি আৰু আশা ব্যক্ত কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ এইখন যুঁজাৰ বিশেষকৈ উল্লেখ কৰিম ভুমুৰাগুৰি জিলা পৰিষদত যি 3গৰাকী প্ৰাৰ্থী নিৰ্দলীয় অগপ বিজেপি মিত্ৰজোঁটৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমিনুল ইছলাম যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু শক্তিশালী প্ৰাৰ্থী ৰূপে যিহেতু তেখেত আগবাঢ়ি আহিছে আৰু এনেদৰে দেখা পোৱা গৈছে এতিয়া এই বিহুৰ সময়ছোৱাত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে তেওঁলোকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ